নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। 2025 বৰ্ষৰ 24 ফেব্ৰুৱাৰীৰ দিনা যি আপোনালোকৰ বিজ্ঞানৰ কুৱেশ্যন পেপাৰৰ পৰীক্ষা আছে, সেই কুৱেশ্যন পেপাৰত আহিবলগীয়া কিছুমান কুৱেশ্যন মই আপোনালোকৰ বাবে লৈ আহিছোঁ। লগতে লৈ আহিছোঁ 2024 বৰ্ষৰ যিখন বিজ্ঞানৰ কুৱেশ্যন পেপাৰ আছিল, তাৰ MCQ আনচাৰ, লগতে আপোনালোকৰ যিখিনি বহলকৈ লিখিবলৈ আহিছিল, অৰ্থাৎ 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন আছিল, তাৰো আনচাৰখিনি লৈ আহিছোঁ। প্ৰথমে আপোনালোকক মই যিখিনি বহলকে লিখিবলগীয়া কুৱেশ্যন আছিলে, অৰ্থাৎ 2 নম্বৰ 3 নম্বৰ কুৱেশ্যনখিনি, সেই কুৱেশ্যনখিনি আনচাৰ মই আপোনালোকক জনাই ল'ম। তাৰপিছত আপোনালোকৰ যিখিনি MCQ সেইখিনি জনাম। তাৰপিছত 2025 বৰ্ষৰ যি 24 ফেব্ৰুৱাৰীৰ দিনা পৰীক্ষা হ'ব, তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা কি ধৰণৰ কুৱেশ্যন আহিব, কি ধৰণৰ কুৱেশ্যন সুধিব পাৰে, এই বিষয়ে মই আপোনালোকক অলপ কুৱেশ্যনৰ আভাস দিম, কুৱেশ্যন কেইটামান দি দিম, যাতে এইখিনি কুৱেশ্যন আপোনালোকে পঢ়ি গ'লে পৰীক্ষাত অহা চান্স আছে। গতিকে সেই কুৱেশ্যনখিনি আপোনালোকে এবাৰ চাই ল'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব আপোনালোকৰ, গতিকে আপুনি এবাৰ চাই ল'ব। গতিকে মই আপোনালোকক এতিয়া সেই কুৱেশ্যনখিনি আনচাৰ জনাই দিম। আপোনালোকৰ ইয়াত 46ৰ পৰা আছিলে, আপোনালোকে কুৱেশ্যন পেপাৰখন 46ৰ পৰা আপোনালোকৰ কুৱেশ্যনখিনি আছে, লং কুৱেশ্যনখিনি 46ৰ পৰা আছিলে। আপোনালোকে যিমান পাৰে আগৰ কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰিব। এনালাইচিছ কৰিলে কি হয়, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইটো আপোনালোকে এটা আভাস পোৱা যায়। আগৰ কুৱেশ্যন পেপাৰবোৰ যিমান পাৰে সেইখিনি চাব, ছল্ভ কৰিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, কেনেকুৱা ধৰণৰ নাই অহা। আগৰ কুৱেশ্যনবোৰ যিমান কৰিব সিমানে আপোনালোকৰ কি হয়, এটা আভাস পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰো আহিব পাৰে। গতিকে আপোনালোকে তেনেধৰণৰ কুৱেশ্যনবোৰ চাব লাগে। গতিকে আপোনালোকক মই 2024 বৰ্ষৰ যিখিনি কুৱেশ্যন পাইছিল তাৰ আনচাৰখিনিতো জনামেই 46ৰ পৰা। প্ৰথম যিখিনি বহলকৈ লিখিবলৈ আছিলে সেইখিনি কথা জনাম। তাৰপিছত আপোনালোকক মই কেইটামান কুৱেশ্যন দি দিম। এই কুৱেশ্যনকেইটা আপোনালোকে ভালদৰে পঢ়িব ঘৰত, যাতে আপোনালোকৰ অহা চান্স আছে, যদি এইকেইদিন আছে। গতিকে আপোনালোকে এবাৰ ৰিভাইজ কৰিব কুৱেশ্যনকেইটা, আহিব পাৰে। মই সেই কুৱেশ্যনকেইটা মই আপোনালোকক শেষত দি দিম, কি কুৱেশ্যন আহিব পৰা চান্স আছে, এইকেইটা আপোনালোকে এবাৰ চাই ল'ব। 2024 বৰ্ষৰ যিখন কুৱেশ্যন পেপাৰ আছিলে, তাৰ 46ৰ এই কুৱেশ্যনটো ৰেডক্স বিক্ৰিয়া বুলিলে কি বুজিছো, আৰু জাৰণ বিজাৰণৰ অংশ বেছি লোৱা। আপোনালোকে হয়তো জাৰণ বিজাৰণ এইখিনি আপোনালোকে পঢ়িছে, গতিকে আপোনালোকক মই এতিয়া আনচাৰখিনি কৈ দিম। জাৰণ বিজাৰণ আৰু ৰেডক্স বিক্ৰিয়া, এই আনচাৰখিনি মই আপোনালোকক এবাৰ দেখুৱাই দিছো। এইখিনি আনচাৰখিনি আপোনালোকে চাব, ৰেডক্স বিক্ৰিয়া সংজ্ঞা দিব লাগিছিলে। ৰেডক্স বিক্ৰিয়া মানে কি? ৰেডক্স বিক্ৰিয়া হৈছে দুটা বিক্ৰিয়াৰ মাজত ইলেক্ট্ৰন স্থানান্তৰ হোৱা এটা ৰাসায়নিক বিক্ৰিয়া। মানে দুটা ইলেক্ট্ৰনৰ মাজত দুটা বিক্ৰিয়াৰ মাজত যিটো ইলেক্ট্ৰন স্থানান্তৰ কৰে, সেইটো হৈছে ৰেডক্স বিক্ৰিয়া। গতিকে আপোনাৰ ভাষাত আপুনি যিদৰে লিখে সেইটো লিখিব পাৰে, যিটো 1 নম্বৰ কাৰণে সুধিছে। গতিকে আপুনি নিজৰ মতে লিখিব পাৰে যে দুটা বিক্ৰিয়াৰ মাজত যি ইলেক্ট্ৰন স্থানান্তৰ কৰে তাকে ৰেডক্স বিক্ৰিয়া বোলে। এনেকৈ লিখিব পাৰে। আপোনাৰ মতে যিটো হয়, খালি উত্তৰটো ছেম হ'ব লাগে, অৰ্থাৎ উত্তৰটো যে আপুনি কি বুজাব বিচাৰিছে সেইটো ওলাব লাগে। আপোনাৰ ভাষাত আপুনি কি লিখিছে সেইটো কোনো কথা নাই, কিন্তু উত্তৰটো এইটো হ'ব লাগে যে আপুনি যিটো উত্তৰ দিছে সেইটো মানে ছেম হ'ব লাগে, অৰ্থাৎ আপোনাৰ তাত যিটো অৰ্থ আছে সেইটো অৰ্থ লুকাই থাকিব লাগে। গতিকে আপুনি কেনেধৰণে লিখে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু তাত আপোনাৰ অৰ্থটো থাকিব লাগিব যে ৰেডক্স বিক্ৰিয়া কি হয়। এতিয়া আপোনালোকৰ এটা সমীকৰণ দি দিয়া হৈছিলে, তাত কোনটো জাৰণ আৰু কোনটো বিজাণু সুধিছে। জাৰণ মানে হৈছে আপোনালোকৰ অক্সিডেশ্যন বৃদ্ধি পায়, অৰ্থাৎ আপোনাৰ অক্সিজেন বৃদ্ধি পায়, আৰু য'ত বিজাৰণ মানে হৈছে তাত অক্সিজেন হেৰুৱাই যায়। সেইটো আপোনালোকক সোধে পৰীক্ষাত, জাৰণ বিজাৰণৰ কথা। গতিকে আপোনালোকে চাই যাব জাৰণ আৰু বিজাৰণ মানে কি হয়। ইয়াত আপোনালোকে এইটো চাব পাৰে, জাৰণ বিজাৰণৰ বিষয়ে মই লিখিছো। তাৰপিছত পুৰা চূণ আৰু শীতলিত চূণৰ সংকেত লিখিবলৈ আহিছিলে। পুৰা চূণৰ সংকেতটো হৈছে কেলছিয়াম অক্সাইড, আৰু শীতলিত চূণৰ আপোনালোকৰ যিটো ফৰ্মুলা আছে সেইটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড। গতিকে আপোনালোকে CaOH2 আপোনালোকে দি চাব পাৰে। তাৰপিছত আহিলে পানীত হাইড্ৰক্লিক দ্ৰৱীভূত হোৱাৰ ৰাসায়নিক সমীকৰণ। আপোনালোকে মনত ৰাখিব, পানী মানে কি? পানী মানে হৈছে H2O আৰু HCl দুটা যোগ কৰি আপুনি কি ওলাব। ইয়াত আপোনালোকে চাব, ইয়াত H এইফালে দুটা আছিল, H এটা আছে, গতিকে H তিনিটা হৈ গ'ল। O2 এইফালে ইয়াত লাগি গ'ল, O সেইকাৰণে এইটো প্লাছ, মাজত এটা ডাঙৰ প্লাছ চিন আহিব, এইটো প্লাছ মানে ওপৰত হ'ব লাগে প্লাছ চিনটো। তাৰপিছত ক্লৰিনটো এইফালে গৈছে, ক্লৰিনটো মাইনাছ হৈ গ'ল। গতিকে আপোনালোকে এইটো HCO মাজত প্লাছ, তাৰপিছত Cl মাইনাছ, এইটো মানে প্লাছ হ'ব লাগে এইটো। তাৰপিছত গঠিত আয়ন সুধিছিলে, এইটো হাইড্ৰনিয়াম আয়ন, তাৰপৰা ক্লৰাইড আয়ন এটা সুধিছে। তাৰপৰা বহুৰূপৰ সংখ্যা দিবলৈ কৈছিলে। 48 নম্বৰ কুৱেশ্যনটো হৈছে এল'ট্ৰপ হৈছে কোনো মৌলৰ বিভিন্ন গাঁথনিগত পৰিৱৰ্তন। মৌলটো পৰমাণুবোৰ বেলেগে ধৰণে বান্ধ খাই থাকে। একেলগে বেলেগ ধৰণে বান্ধ খাই থাকে। তাৰপিছত আহিলে কাৰ্বনৰ দুটা এল'ট্ৰপ সুধিছিলে, মানে বহুৰূপ সুধিছিলে, সেইটো হৈছে হীৰা আৰু গ্ৰেফাইট। তাৰপৰা গঠনৰ ভিত্তিত পাৰ্থক্য সুধিছিলে, আপোনালোকে চাব পাৰে। হীৰা প্ৰতিটো কাৰ্বন আন 4টা কাৰ্বন পৰমাণুৰ সৈতে চতুৰ্ভুজ ব্যৱস্থাত সংযুক্ত হৈ এটা কঠিন ত্ৰিমাত্ৰিক নেটৱৰ্ক গঠন কৰে। গতিকে আপোনালোকে এইখিনি চাব পাৰে। তাৰপৰা 49 এমালগামৰ সংজ্ঞা দিবলৈ দিছিলে 49, সেইটো আপোনালোকে সংজ্ঞাটো চাই ল'ব। তাৰপিছত বনজাতটো দুটা উদাহৰণ দিবলৈ দিছিলে, বনজাতটো তাম আৰু টিন। বনজাতটো সংকৰ ধাতু হয়নে সুধিছিলে, হয়, বনজাতটো এক প্ৰকাৰ সংকৰ ধাতু বুলি আপুনি লিখিব পাৰে। থাৰ্মিন বিক্ৰিয়া কি হয়, থাৰ্মিন বিক্ৰিয়া সুধিছিলে।
আমিল বিক্ৰিয়া হৈছে ধাতুৰ অক্সাইড আৰু হ্ৰাসকাৰী এজেণ্ট, সাধাৰণতে এলুমিনিয়ামৰ মাজত হোৱা অতি বহুদেৱীয় বিক্ৰিয়া। বিক্ৰিয়ক সমীকৰণ আপোনালোকে যিমান পাৰে সিমান যি সমীকৰণবোৰ লিখিবলৈ চেষ্টা কৰিব পৰীক্ষাবিলাকত। সমীকৰণ লিখিলে কি হয়, আপুনি যদি একো ক'ব নোৱাৰে তেতিয়া সমীকৰণটোতে আপোনাৰ আনচাৰটো নিহিত হৈ থাকে, গতিকে আপোনালোকে সমীকৰণ লিখিবলৈ চেষ্টা কৰিব। যিমান পাৰে আপোনালোকে সমীকৰণৰ সৈতে উদাহৰণ দিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ নম্বৰটো দিয়াৰ চান্স থাকে। আৰু আপোনালোকে পৰীক্ষাত কি কৰিব, কুৱেশ্যনটো এৰি থৈ নাহিব, গোটাপটি খালীকে এৰি থৈ নাহিব। যি পাৰে তাকে লিখিবলৈ চেষ্টা কৰিব, লাগিলে আপুনি নাজানকে অলপ হ'লেও লিখিবলৈ চেষ্টা কৰিব, তেতিয়া কি হয় আপোনাক নম্বৰটো দিব পাৰে। কিন্তু আপুনি যদি খালীকে ৰাখি থৈ আহে তেতিয়া আপোনালোকৰ নম্বৰ দিয়াৰ কোনো চান্সে নাথাকে। সেইকাৰণে আপোনালোকে কুৱেশ্যন কেতিয়াও এৰি থৈ নাহিব, অলপ হ'লেও যি পাৰে তাকে লিখিবলৈ চেষ্টা কৰিব। গতিকে আপোনালোকে সেইটো নিয়ম বান্ধি ল'ব, যাতে মই কুৱেশ্যনটো যি পাৰোঁ তাকে লিখিব চেষ্টা কৰিম, লাগিলে আপুনি ফৰ্মুলাই হওক বা সমীকৰণে হওক যি হয় তাকে লিখি থৈ আহিব, কিন্তু কেতিয়াও কুৱেশ্যনটো গোটাকে এৰি থৈ নাহিব, অৰ্থাৎ খালীকে এৰি থৈ নাহিব, সেই কুৱেশ্যনটো লিখিবলৈ চেষ্টা কৰিবই। তেতিয়া আপোনালোকে হাফ নম্বৰ হ'লেও অৰ্থাৎ আধা নম্বৰ হ'লেও নম্বৰ দিবই, আপোনাক 1 নম্বৰ নিদিলেও হাফ নম্বৰ দিবই, যদি আপুনি কথাটো বুজাব চেষ্টা কৰে। তাৰপৰা আহিলে কাৰ্যকৰী নিউক্লিয় আধান কি সুধিছিলে, এইটো আপোনালোকে চাব পাৰে, এইখিনি মই লিখি দিছো। এইটো নহয় যে মই যিভাগে লিখিছো আপোনালোকে তেনেকে লিখি পৰীক্ষা লিখি আহিব, আপোনালোকৰ নিজৰ মতে নিজৰ ভাষাৰে লিখিব পাৰে, এইটো আপোনালোকৰ কথা। খালি যিটো অৰ্থ সেইটো নিহিত হৈ থাকিব লাগিব। এইটো কৈছে ইন পিৰিয়ডৰ বাওঁফালৰ পৰা সোঁফালে বৃদ্ধি পায় কাৰণ প্ৰটনৰ সংখ্যা বৃদ্ধি পায়। তাৰপিছত ইন গ্ৰুপটো তললৈ হ্ৰাস পায় কাৰণ অতিৰিক্ত ইলেক্ট্ৰন খোলাবোৰে ৰক্ষা কৱচ বৃদ্ধি কৰে। আপোনাৰ মতে আপুনি যেনেকে লিখে। 52 এইটো কনভাৰ্জিং লেন্স আছিলে, সুধিছিলে। তাৰপৰা কইলত কাৰেণ্ট প্ৰচলিত কৰা দুটা উপায় হ'ল চম্বুক কুণ্ডলীৰ ওচৰলৈ লৈ যোৱা। তাৰপৰা যেতিয়া চুম্বক এটা কইলৰ ফালে বা দূৰলৈ লৈ যোৱা, তেতিয়া পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰই ফেৰাডৰ বিদ্যুৎ চম্বকীয় প্ৰৰোচনৰ নিয়মৰ বাবে প্ৰবাহৰ সৃষ্টি কৰে। ওচৰত কইলত কাৰেণ্ট সলনি কৰা, আপোনালোকে এইখিনি চাই ল'ব, মই দি দিছো। ক্ষয়িষ্ণু হোৱা দুটা শক্তিৰ নাম লিখা। ক্ষয়িষ্ণু হোৱা শক্তি মানে কি, আপোনালোকৰ নাইকিয়া হোৱা শক্তি, যেনে আপোনালোকৰ কয়লা আৰু পেট্ৰলিয়াম। আপুনি কয়লিয়াম পেট্ৰলিয়াম কথা বেলেগো লিখিব পাৰে, আপোনাৰ কথা কি হয় সেইটো আপুনি নিজে ভাবি চিন্তি লিখিব পাৰে। আৰু কিয় ক্ষয়িষ্ণু হৈছে সেইটো আপুনি নিজে বৰ্ণনা কৰিব লাগিব। যেনেকে এইটো কি হয়, আপোনালোকৰ বনিবলৈ বা যিটো গঠন হবলৈ বহুত বছৰ লাগে, কিন্তু যদি আমি ব্যৱহাৰ কৰি থাকো তেতিয়া মানে শেষ হৈ যাব। পেট্ৰলিয়ামো তেনেকে আমি নিজে খুব ব্যাপকভাৱে ব্যৱহাৰ কৰো, তেতিয়া অভাৱ ঘটিব, তাৰপিছত নাইকিয়া হৈ যাব, গতিকে তেনেকে আপোনালোকে লিখিব পাৰে। বেক্টেৰিয়া আৰু ভিক্টৰিয়া প্ৰসংগৰ বাবে মৃতজীৱ, আপোনালোকৰ বি নম্বৰ কুৱেশ্যনটো। আপোনালোকৰ ইয়াৰে 54 নম্বৰ কুৱেশ্যনটো এইটো, 54 বি নম্বৰ কুৱেশ্যনটো সুধিছিলে। বেক্টেৰিয়া আৰু ভিক্টৰিয়া পচনকাৰী পদাৰ্থে মৃত জীৱক ভাঙি পেলাই আৰু পুষ্টিকৰ পদাৰ্থসমূহ পুনৰ পৰিৱেশ তন্ত্ৰলৈ ব্যৱহাৰ কৰে। এইখিনি আপোনালোকে চাব পাৰে। নিউট্ৰিয়েণ্ট চাইক্লিং, আৱৰ্জনা পচন, শক্তিৰ প্ৰবাহ, এইখিনি আপোনালোকে। তাৰপিছত সুধিছে মহাকাশ এজনক আকাশত কিয় নীলা ৰঙৰ পৰিৱৰ্তে ক'লা দেখি সুধিছে, এইখিনি আপোনালোকে চাব পাৰে। এইখিনি পাইছে হয়তো আপোনালোকে চাব এবাৰ। তাত কোনো বিকিৰণ নাই কাৰণে আপোনালোকৰ কি হয়, মহাকাশী এজনে নীলা পৰিৱৰ্তে আকাশৰ ৰং ক'লা দেখে। এশাৰী বাক্যত ক'বলৈ গ'লে এইটোৱে হয় যে তাত কোনো ধৰণৰ বিকিৰণ নাই, আকাশৰ কোনো ধৰণৰ বিকিৰণ নাই। মেইন অৰ্থটো হৈছে কোনো ধৰণৰ বিকিৰণ নাই কাৰণে আপোনালোকৰ আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে মহাকাশীজনে, সেইটোৱে আপোনালোকে লিখিব পাৰে, কোনো ধৰণৰ বিকিৰণ নাই। তাৰপৰা তিনিদিলৰ পৰিঘটনা আপোনালোকে চাব পাৰে। তাৰপৰা 59 খিনি শক্তি সংৰক্ষণ, পানী সংৰক্ষণ, বহনক্ষম কৃষি, বন সংৰক্ষণ, এইখিনি আপোনালোকে চাব পাৰে। হ্ৰাস পুনৰ ব্যৱহাৰ, পৰিৱেশ অনুকূল পৰিবহন। আপোনালোকে 3 নম্বৰ কুৱেশ্যনৰ কাৰণে 6টামান বাক্য লিখিবলৈ চেষ্টা কৰিব, 6টামান বাক্য লিখিব লাগিব 3 নম্বৰ কুৱেশ্যনৰ কাৰণে, আৰু যিমান পাৰে পইণ্টত লিখিবলৈ চেষ্টা কৰিব। পইণ্টত লিখিলে আপোনালোকৰ কি হয়, পইণ্টত লিখিলে আপোনালোকে 1 নম্বৰ দিয়াকে সহজ হৈ পৰে, গতিকে আপোনালোকে পইণ্টত লিখিবলৈ চেষ্টা কৰিব। তাৰপৰা গেষ্ট্ৰিক গ্ৰন্থি ক'ত থাকে, পেটৰ অৱৰণত থাকে। পাচনৰ ভূমিকা, গেষ্ট্ৰিক গ্ৰন্থিবোৰে গেষ্ট্ৰিক ৰস নিঃসৰণ কৰে, য'ত থাকে হাইড্ৰক্লিক এচিড আৰু পেপচিন, স্লেমাৰ। তাৰপৰা ভিলি কি সুধিছিলে, আঙুলি সদৃশ যে এইবোৰ থাকে, এইবোৰ কি সুধিছিলে, ভিলি বুলি কোৱা হয়। ইয়াৰ গুৰুত্ব কি সুধিছিলে সেইটো লিখিব পাৰে। এনেকে পইণ্টত দি লিখিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব নম্বৰবোৰ দিবলৈ। আপুনি এগাল লেখাতকে কম লিখিব, কিন্তু পইণ্টত লিখি দিব, তেতিয়া আপোনালোকৰ নম্বৰটো দিয়া সহজ হৈ পৰে। 61 এইটো আপোনালোকে চাব পাৰে, 62। তাৰপৰা 63 অৰটো সুধিছে DNA কপি কৰাটো অতি প্ৰয়োজনীয় কিয়, আপোনালোকে চাব পাৰে DNA কপি কিয় কৰিব লাগে উত্তৰখিনি। তাৰপৰা 64 আপোনালোকে চাব পাৰে, এইটো আনচাৰ 64 আনচাৰটো। তাৰপৰা গ'ল 64লৈকে আছিলে আপোনাৰ কুৱেশ্যন। মই এতিয়া আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো বিষয়ে মই অলপ দেখুৱাই দিছো কুৱেশ্যনখিনি।
এই কুৱেশ্যন খিনি আপোনালোকে চাই যাব, যিহেতু 2 নম্বৰ কুৱেশ্যন বেছিকে সোধে, 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন, গতিকে আপোনালোকে চাব ইয়াত লো গজাল এটা দুবাৰ আহিলে কপাৰ ছালফেট দ্ৰৱৰ ৰঙৰ কিয় পৰিৱৰ্তন ঘটে, এইটো আপোনালোকক সুধিব পাৰে 2 নম্বৰ কুৱেশ্যনৰ কাৰণে, এইটো আপোনালোকে এবাৰ চাব। তাৰপৰা আহি গ'ল ইয়াৰ পিছত তাপবজীয়া তাপগঢ়ি বিক্ৰিয়া বুলিলে কি বুজে উদাহৰণ দিয়ে, এইটো আপোনালোকে এবাৰ চাব পাৰে, আহিব পাৰে পৰীক্ষাত, এইটো এটা আহিব পাৰে। তাৰপৰা ছখনক এটা তাপবজীয়া বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় ব্যাখ্যা কৰা, 2 নম্বৰ কাৰণে এইকেইটা আপোনালোকক সুধিব পাৰে। আপোনালোকৰ বিযোজন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, এই তিনিটা আপোনালোকে কুৱেশ্যন এবাৰ চাব, আপোনালোকে এই তিনিটা কুৱেশ্যন এবাৰ চাব, উত্তৰ আপোনালোকৰ পৰীক্ষাত হয়তো সুধিব পাৰি তিনিটা কুৱেশ্যন, আৰু ওপৰত হৈছে 4 নম্বৰ কুৱেশ্যন, এইটো আপোনালোকে চাব। তাৰপৰা আহি গ'ল এইটো আপোনালোকে চাব অপসাৰণ আৰু দ্বি অপসাৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি, সমীকৰণ লিখা, আপোনালোকে 3 নম্বৰ কাৰণে আহিব পাৰে, এইটো এবাৰ চাব। তাৰপৰা আহি গ'ল অৰ্ধক্ষেপণ মানে কি বুজায়, এইটো এবাৰ এটা চাব কুৱেশ্যন। তাৰপৰা লো বস্তুত ৰঙা প্ৰলেপ কিয় দিওঁ, এই দুটা প্ৰশ্ন আপোনালোকে চাব, 18 আৰু 19 কুৱেশ্যন, এই তিনিটা চাব। তেল আৰু ছবি থকা খাদ্য বস্তু নাইট্ৰজেন অপৰিৱেশত পেকেটত ভৰোৱা হয় কিয়, এইটো আপোনালোকে চাব। তাৰপৰা আহি গ'ল এইটো আপোনালোকে চাব 3 নম্বৰ কুৱেশ্যনটো, এই 2 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ কুৱেশ্যনটো, এই দুটা চাব আপোনালোকে। শুকান এচিএল এইটো নহয় যে এইকেইটাকে চাই আপোনালোকে পৰীক্ষা দিবলৈ যাব, মই জাষ্ট আপোনালোকে কৈছো এইকেইটা আহিব পাৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ খুব চান্স বেছি থাকে। আপোনালোকৰ আগৰ কুৱেশ্যন পেপাৰত আহিছে, গতিকে আপোনালোকে এইখিনি চাব পাৰে, মই আপোনালোকক কৈ দিছো। তাৰপৰা এইটো সুধিব পাৰে তোমাৰ হাতত এ বি দুটা দ্ৰব্য আছে, pH = 6 আৰু pH = 8 হলে কোনটো আয়নৰ গাঢ়তাৰ বেছি, pH = 6 মানে কি এচিড বেছি, আৰু pH = 8 মানে হৈছে তাত ক্ষাৰ বেছি, গতিকে কোনটো আমলিক কোনটো গম পাব। গতিকে দ্ৰব্য এটো হৈছে আমলিক আৰু দ্ৰব্য বিটো হৈছে ক্ষাৰকীয়, এইটো আপোনালোকে এবাৰ চাব পাৰে, 2 নম্বৰ কাৰণে আপোনালোকক সোধা চান্স আছে। তাৰপৰা গ'ল এইখিনি আপোনালোকে এবাৰ চাব পাৰে, মই দিছো। এইটো যৌগ, এইটো আমাৰ সাধাৰণ নামটো কি, এইটো আপোনালোকে 1 নম্বৰ কাৰণে সুধিব পাৰে। তাৰপৰা এইটো তিনিটা আপোনালোকে চাবচোন এবাৰ, আৰু প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সমীকৰণটো আহিব পাৰে, এই তিনিটা আপোনালোকে এবাৰ চাব, পৰীক্ষাত অহাৰ চান্স আছে। তাৰপিছত আহিলে ইয়াৰ এইটো চাব, উভয়ধৰ্মী অক্সাইড কাক বোলে, উভয়ধৰ্মী অক্সাইড কাক বোলে, দুটা উভয়ধৰ্মী অক্সাইড উদাহৰণ, 3 নম্বৰ কুৱেশ্যন হৈ গ'ল। দুটা উভয়ধৰ্মী অক্সাইডক 1 নম্বৰ দিব পাৰে, নহলে উভয়ধৰ্মী অক্সাইড বুলি কাক বুজায় 1 নম্বৰ দিব, দুটা উভয়ধৰ্মী অক্সাইড উদাহৰণ দিয়ে তাক 2 নম্বৰ দিব পাৰে, 3 নম্বৰ কুৱেশ্যন হৈ যাব পাৰে, 3 নম্বৰ কুৱেশ্যন আহিব পাৰে, গতিকে এইটো আপোনালোকে চাব পাৰে, নহলে 2 নম্বৰ কুৱেশ্যনতে আপোনালোকক দি দিব। তাৰপৰা আহি গ'ল লোড মামৰে ধৰা ৰোধ কৰি দুটা বৰ্ণনা, এইটো 2 নম্বৰ কুৱেশ্যন আহিব পাৰে। সাধাৰণতে আপোনালোকে 2 নম্বৰ কুৱেশ্যনবোৰ বেছিকে চাব, যদি 2 নম্বৰ কুৱেশ্যন জবা আহিছে, গতিকে আগৰ পেটাৰ্ণটো সৈতে একেই থাকিব, গতিকে আপোনালোকৰ 2 নম্বৰ কুৱেশ্যনবোৰ আহে, গতিকে 2 নম্বৰতে দুটা ৰোধ মানে 2 নম্বৰ দিব পাৰে, এনে আপোনালোকে চাব পাৰে। এইটো ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতুৰ অধাতুৰ পাৰ্থক্য লিখা, এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে, 2 নম্বৰ আহিলে দুটা পাৰ্থক্য লিখি দিলে হৈ যায়, বেছি লিখিব নালাগে। সমগণীয় শ্ৰেণী কাক বোলে, এইটো আহিব পাৰে, আপোনাৰ চাব। তাৰপিছত এইখিনি আপোনাৰ চাব, হাইড্ৰজেনেশ্যন মানে কি, হাইড্ৰজেনেশ্যন মানে কি, হাইড্ৰজেনেশ্যন মানে কি, এইটো চাব আপোনালোকে। বেছি দীঘল কুৱেশ্যনবোৰ চাব লাগে, যিহেতু 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন, সেইকাৰণে আপোনালোকৰ চব শৰ্ট কুৱেশ্যন বিলাকে আহিব, বেছি দীঘল কুৱেশ্যনবোৰ আপোনালোকৰ নাহে, গতিকে আপোনালোকে এইখিনি চাব পাৰে। এইখিনি আপোনালোকে চাব পাৰে, উদ্ভিদৰ দেহত খনিজ পদাৰ্থ কেনেকে পৰিবহন হয়, এইটো চাব পাৰে আপোনালোকে। উদ্ভিদৰ দেহত কেনেদৰে সংবহন, খাদ্য কেনেদৰে সংবহন ঘটে, এইবিলাক আপোনালোকে চাব, 2 নম্বৰ কাৰণে এইবোৰ বেছি দীঘল নহয়, গতিকে আপোনালোকে চাব পাৰে। নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য আপোনালোকে চাব পাৰে, এইটোও চাব পাৰে। এইখিনি আপোনালোকে চাব পাৰে, কেনেকে এইখিনি আপোনালোকে চাব পাৰে কুৱেশ্যন। তাৰপৰা জীৱাশ্ম কি, জীৱাশ্মসমূহ কি, এইটো অপেক্ষাত আহি গৈছে, আপোনালোকে চাব পাৰে। পখিলা পাখীয়া বাদুলি পাখি, এইটো আপোনালোকে সমসংগ বুলি ক'ব পাৰেনে, আপোনালোকে চাব। তাৰপৰা এই কুৱেশ্যনটো বেছি দেখা যায়, আপোনালোকৰ এইটো চাব, গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয়, এইটো চাব আপোনালোকে। এখন দাপোনৰ নাম কোৱা যিখন থিয়ৰ বিপৰীত প্ৰতিবন্ধ কৰে, এইবোৰ চাব পাৰে আপোনালোকে, মই জাষ্ট আপোনালোকক কিছুমান দিছো। সমতল দাপোনৰ 1+ মানে কি, এইটো সুধিব পাৰে আপোনালোকক। তাৰপৰা এইটো আপোনালোকৰ এইটো 17 নম্বৰ কুৱেশ্যনটো সুধিছে 24 চনত, ডাক্তৰ এজনে দিয়া এইটো সুধিছে, ওপৰতো চাব পাৰে 16 নম্বৰ কুৱেশ্যনটো, এইটো আপোনালোকৰ পৰীক্ষাত দেখা যায়। সাধাৰণতে চকু এটাই 25 চেণ্টিমিটাৰ ওচৰত থকা বস্তু কিয় দেখা নাপায়, এইটো সোধে। এইটো হৈছে কৈছো তৰাই তি নিবিড়াই, এইকেইটা আপোনালোকে চাব। গহে কিয় তি নিবিড়াই বা তৰাই কিয় তি নিবিড়াই, এইকেইটা চাব। ৰাতিপুৱা সূৰ্য কিয় ৰঙচুৱা দেখি, মহাকাশী এজনে কিয়, এইবিলাক কুৱেশ্যন বেছি সোধা দেখা যায়, এইবিলাক আপোনালোকে চাব। এইটোতো সুধি গ'ল যোৱা বছৰ, গতিকে আপোনালোকে সুধিব পাৰে আকৌ, তৰাই কিয় তিৰবিৰাই থাকে, গহে কিয় তিৰবিৰাই নাথাকে, ৰাতিপুৱা সূৰ্য ৰঙচুৱা কিয় দেখি, এইখিনি আপোনালোকে চাব এবাৰ। হেমিকৰ বাঁহতীয়া নিয়ম, এইকেইটা আপোনালোকে কুৱেশ্যন চাব, এইকেইটা আপোনালোকে চাব। বৈদ্যুতিক মটৰৰ মূল নীতিটো,
বৈদ্যুতিক জেনেৰেটৰ মূল নীতিটো এইটো আপোনালোকে চাব পাৰে। এইখিনি আপোনালোকে এবাৰ চাব। তাৰপৰা গ'লে এইখিনি আপোনালোকে চাব চম্বু ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা, এইটো আপোনালোকৰ 2 নম্বৰ কাৰণে আহিব পাৰে, মই এবাৰ দি দিছো, আপোনালোকে চাব। তাৰপৰা গ'ল ইয়াত আপোনালোকৰ শ্বৰ্ট চাৰ্কিট কেনেকে হয় এইটো সুধিব পাৰে, বা এবাৰ চাব আপোনালোকে শ্বৰ্ট চাৰ্কিট কেনেকে হয়। বন আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে এইটো আপোনালোকে চাব। এইখিনি আপোনালোকৰ মই আহিব পৰা সম্ভাৱ্য কুৱেশ্যন খিনি কৈ দিছো, আপোনালোকে এবাৰ চাই যাব পৰীক্ষা আগলৈ যোৱাৰ আগত। এই কুৱেশ্যন খিনি আপোনালোকে এবাৰ চাই যাব, আহিব পৰা চান্স আছে, মোৰ মতে আহিবই, কেইটামানতো আহিবই লাগে এনেকুৱা ধৰণৰ কুৱেশ্যন, আপোনালোকে এবাৰ চাবচোন, চাই যাব পৰীক্ষাৰ আগত, হয়তো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। গতিকে আপোনালোকে এইখিনি কুৱেশ্যন খিনি আছিলে আপোনালোকৰ MCQ খিনি আনচাৰ খিনি মই আপোনালোকক জনাই দিলে, আৰু ভিডিঅ'টো দীঘল হবে কিন্তু জনাই দিলো। আপোনালোকে MCQ খিনি হয়তো আনচাৰ পাইছে, যদি নাই পোৱা আপোনালোকে জনাব, মই MCQ খিনি যিটো কমেণ্ট বক্স আছে তাতে আপোনালোকক পিন কৰি দি দিম গোটেই আনচাৰ খিনি, আপোনালোকে এবাৰ চাই ল'ব। এই যিটো ভিডিঅ' বহুত দীঘল হৈ গৈ থাকিব, গতিকে মই আপোনালোকৰ MCQ খিনি গাই নাথাকো, আৰু পিছৰ ভিডিঅ'ত যেতিয়া আপোনালোকে যদি প্ৰয়োজন হয় তেতিয়া আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট বক্সত মই আপোনালোকক পিন কৰি গোটেই MCQ খিনি আনচাৰ খিনি দি দিম 45টা কুৱেশ্যন। গতিকে ভিডিঅ'টো চাই উপকৃত হ'ল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।